নমস্কাৰ প্ৰিয় দৰ্শক, বৰডুমছা লাইভ অসমীয়া নিউজ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। বৰডুমছা লাইভ অসমীয়া যোগেদি এই কৰোনা মহামাৰীৰ সময়ত বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ বাবে দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে যি অনলাইন ক্লাছৰ ব্যৱস্থা কৰা হৈছে তাক আমি শলাগ ল'ব লাগিব। আৰু আমি আপোনালোকৰ আগৰ পৰাই অবিৰতভাৱেই আমি এই অনলাইন ক্লাছ কৰি আহিছোঁ। আৰু আজিও মই এটা বেলেগ বিষয়ৰ হিন্দী বিষয়ৰ ইলেক্টিভ হিন্দী দশম শ্ৰেণীৰ সাক্ষী নামৰ পাঠটো মই আপোনালোকৰ আগত অলপ আলোচনা কৰিব বিচাৰিছোঁ। ইয়াৰ আমি এই কবিতাটো আমি আপোনাক সহজ হোৱাকৈ বুজাম, যাতে আপোনালোকক সহায় সহযোগিতা প্ৰদান কৰে। কিবা যদি ভুল ভ্ৰান্তি হয় নিশ্চয় মোক আপোনালোকৰ সহায় সহযোগিতা লাগিব আৰু পৰামৰ্শ লাগিব, আৰু এই ভুল ভ্ৰান্তিবিলাক শুধৰাবলৈ মোক যাতে আপোনালোকে কমেণ্ট কৰে। সেয়ে আপোনালোকৰ সকলোকে মই আজি ক্লাছটো আৰম্ভ কৰিব গৈছোঁ। তো আমি দশম শ্ৰেণী ক্লাছ 10ৰ যিটো ইলেক্টিভ হিন্দী, বিশেষকৈ ইলেক্টিভ হিন্দী ছাত্ৰ ছাত্ৰীসকলে ইলেক্টিভ হিন্দীত কবিতাৰ সাক্ষী, কবিৰ দাসৰ সাক্ষী নামৰ কবিৰ দাসৰ কবিতাটো পঢ়িব পায়, য'ত আমাৰ কেইটামান 10টা আমাৰ বিশেষ বাণীবিলাক, যি বাণীবিলাক আমাৰ কবিৰ দাসে কৈ থৈ গৈছে আমাৰ মাজত, যি বাণীবিলাকে আমাৰ মানুহৰ উপকাৰী হোৱাত সহায় কৰিছে। তাত তেওঁ সকলো জ্ঞান, গুৰুৰ প্ৰতি থকা বা মানুহে সময় কেনেকৈ ব্যৱহাৰ কৰিব লাগিব বা জ্ঞানী কোন, গ্ৰন্থ আমি কেনেকৈ পঢ়িব লাগিব, এনেকুৱা সকলো সবিশেষ তেওঁ আমাক জ্ঞান দি থৈ গৈছে। গতিকে আমি সেইবিলাক ইয়াৰ যোগেদি আলোচনা কৰিম। এই পাঠটোৰ যোগেদি পাঠটো আৰম্ভ কৰাৰ আগত আমি অলপমান আপোনালোকক কবিৰ দাসৰ বিষয়ে কিছু কথা আমি ক'ব ওলাইছোঁ। কবিৰ দাস এই সাক্ষী নামৰ পাঠটিৰ কবি, আৰু সেই কবিজন হিন্দী ভক্ত কবি, বিশেষকৈ হিন্দী যি ভক্ত কবি ধাৰা চলিছিল সেই হিন্দী ভক্ত কবি ধাৰাত তেওঁ অন্যতম। তেওঁৰ বাবে বিভিন্ন মহান লেখকসকলে তেওঁৰ বিষয়ে নিজৰ আলোচ্য বিষয়ত লিখি থৈ গৈছে। আমাৰ শংকৰদেৱেও কীৰ্তন ঘোষাত কবিৰ দাসৰ বিষয়ে কৈ থৈ গৈছে, তেওঁৰ মহাত্মাৰ বিষয়ে। গতিকে আমি কবিৰ দাসৰ বিষয়ে অলপমান তেওঁৰ জানি লওঁ। তেওঁৰ জন্ম হৈছিলে 1398 চনত। এইটো আমি জানিব লাগিব। 1398 চনত কাশীত হৈছিল, আৰু এওঁৰ জন্ম সেই সময়ত এগৰাকী বিধৱা ব্ৰাহ্মণীৰ গৰ্ভৰ পৰা হৈছিলে, যাৰ বাবে সেই সময়ত তেওঁ মাক বহুত সমাজে লঞ্চনা কৰিছিল, শোষিত কৰিছিল। আমাৰ জাতি প্ৰথাৰ ইয়াৰ পৰা প্ৰতীকো পোৱা যায়। কবি পৰিচয় ইয়াত ধুনীয়াকৈ দেখুওৱা হৈছে যে তেওঁৰ মাক বিধৱা ব্ৰাহ্মণী হোৱাৰ বাবে, তেওঁৰ গৰ্ভৰ পৰা কবিৰ দাসৰ জন্ম হোৱাৰ বাবে তেওঁক অপমান কৰা হৈছিল, তেওঁ লজ্জা গ্ৰহণ কৰিবলগীয়া হৈছিল, যাৰ বাবে 1398ত কবিৰ দাসৰ জন্ম হোৱা সেই কবিৰ দাসজনক মাতৃয়ে জন্ম হোৱাৰ পাছতে লহৰতাৰা নামৰ এটা তালাবত, লহৰতাৰা নামৰ ঠাইত এৰি দিছিল। এইটো আমি জানিব লাগিব। লহৰতাৰা এই দিব্য বালকজনক কবিৰ দাসক। তাৰপিছত সেই লহৰতাৰা ওচৰৰ পৰা দুজন দম্পতী, এজন আমাৰ নিমা আৰু আনজন নিৰু, নিমা আৰু নিৰু নামৰ দম্পতী, এজনেই দম্পতী, দুজন। গতিকে তেওঁলোকে ইয়াৰ পৰা ওচৰৰ পৰা যেতিয়া গৈছিল তেতিয়া দেখিছিল যে এই লহৰতাৰা নামৰ সেই সৰু তালাবটোত নিমা আৰু নিৰুৱে দেখিছিল যে এটা সৰু কণমানি ল'ৰা, আৰু এই কণমানি ল'ৰাটোক তেওঁ গ্ৰহণ কৰিছিল। তেওঁৰ যিহেতু ল'ৰা ছোৱালী নাছিল, সেইবাবে এই নিমা নিৰুৱে কবিৰ দাসক লালন পালন কৰিছিল। আৰু তেওঁ বৃত্তিত জোলাহে আছিল। জোলাহে মানে হৈছে দৰ্জী, তেওঁ কাপোৰ চিলাইছিল, জোলাহে আছিল। গতিকে তেওঁ এক লালন পালন কৰিছিল। এইটো হয় তেওঁৰ আমাৰ বেছিক যিটো জন্ম। তাৰপিছত তেওঁক লালন পালন কোনে কৰিলে? নিমা আৰু নিৰু। গতিকে এইটো বেছিক, ইয়াৰ পৰা কুৱেশ্যন আহিবও পাৰে, গতিকে আপোনালোকে সকলোকে চাই ল'ব। তাৰপিছত আমি ইয়াৰ আৰু কেইটামান বিষয়বস্তু আমি আলোচনা কৰিম। কবি পৰিচয়ৰ পৰা এইটো ইম্পৰ্টেণ্ট যে তেওঁ
কাৰ শিষ্য আছিল সেইটো আমি জানিব লাগিব কবিৰ দাস শিষ্য আছিল ৰামানন্দৰ শিষ্য আছিল ৰামানন্দ কবিৰ দাসৰ গুৰু আছিল এটো কোৱেশ্চন যদি তোমালোকৰ আহে তেতিয়াহলে তোমালোকে লিখিবা যে ৰামানন্দ কবিৰ দাসৰ শিষ্য আছিল কবিৰ দাস ৰামানন্দৰ শিষ্য আছিল তদুপৰি আৰু এটা ইয়াত কোৱেশ্চন হ'ব পাৰে যে কবিৰ দাসৰ উপাস্য কোন আছিল তেওঁ কাৰ আৰাধনা কৰিছিল তেতিয়া তোমালোকে লিখিবা যে শ্ৰী ৰাম আমাৰ ৰামৰ উপাসনা কৰিছিল তেওঁ ৰামৰ উপাসনা কৰিছিল আৰু কবিৰ দাসে নিজৰ যিবিলাক বাণী সেই বাণীবিলাকত যেহেতু তেওঁ মানৱতা দৃষ্টিক বেছিকৈ প্ৰতিফলিত কৰে যাৰ বাবে মানৱতা দৃষ্টিটো তেওঁ বেছিকৈ অক্ষুণ্ণ ৰাখে আৰু বৰ্তমান লগতে অতীতত লগতে ভৱিষ্যত এই তিনিওটা কালৰ লগত সম্পৰ্ক হৈ থকা কথাখিনি তেওঁ নিজৰ এই বাণীবিলাকত আলোচনা কৰিছে অৰ্থাৎ তেওঁ যিবিলাক বাণী আগতে আগবঢ়াই থৈ গ'ল বা বৰ্তমানো ঘটি আছে আৰু আগলৈও ঘটি যাব গতিকে তিনিওটা সময়ৰ লগত তেওঁ তুলনা কৰি তেওঁৰ বাণীবিলাক আগবঢ়াইছে গতিকে আমি কবি পৰিচয়ৰ পৰা এইখিনি কথা আমি ভালকৈ চাব পাৰোঁ যে জন্ম 1398 চনত হ'ল কাশীত হ'ল তাৰপিছত মা যিহেতু বিধৱা আছিল গতিকে বিধৱাৰ হোৱাৰ বাবে সকলোৱে তেওঁক লজ্জাজনক অপমান কৰিছিল সেইবাবে তেওঁ লহৰতাৰা নামৰ ঠাইত এৰি দিলে তেতিয়া নিমা আৰু মিৰু নামৰ জুলাহে দৰ্জী পৰিয়ালে তেওঁ লালন পালন কৰিলে আৰু তেওঁৰ গুৰু আছিলে ৰামানন্দ তেওঁ গুৰু আছিল ৰাম ভগৱান শ্ৰী ৰামক তেওঁ নিজৰ উপাস্য দেৱতা হিচাপে মানিছিল এইখিনি কথা আমি ইয়াৰ পৰা বুজিলোঁ আৰু তাৰ পৰা আৰু এটা প্ৰশ্ন আহে কেতিয়াবা এইটো চাব লাগিব যে কবিৰ যেহেতু তেওঁৰ নাম কবিৰ থোৱা হৈছিল কবিৰৰ अर्थ की हेतु आहे कबीर शब्द का अर्थ क्या है ये भी आ सकता है ये भी इम्पोर्टेंट है आप लोग को देखना है कबीर शब्दर अर्थ হৈছে बड़ा श्रेष्ठ और महान গতিকে কবিৰৰ অৰ্থ হৈছে বড়া শ্ৰেষ্ঠ আৰু মহান আৰু তেওঁৰ নাম যেনেকৈ কবিৰ আছিল হসাকি তেওঁ বড়া শ্ৰেষ্ঠ মহানে আছিল হৰুৰ পৰা তেওঁ বহুত মহান তেওঁৰ চিন্তা চৰ্চাবিলাক বহুত মহান আছিল তেওঁ ডাঙৰ গ্ৰন্থ পঢ়া নাছিল কিন্তু তেওঁ এই যে সাধু সন্ত পুৰুষ যিসকলে বৈৰাগী নিজৰ ঘৰ পৰিয়াল এৰি সাধু সন্ত কৰি ফুৰে ভগৱানৰ গুণগান গাই ফুৰে তেনেকুৱা সাধু সন্তৰ পৰা তেওঁ বহু কথা শিকিছিল তেওঁ নিজৰ বৃত্তি এই জুলাহে কাপোৰ চিলুৱাই লৈছিল কাপোৰ চিলুৱা নিজৰ বৃত্তি লৈ তেওঁ অগণন বাণী গাই গোটেই ভাৰতবৰ্ষৰ এফালে পৰা এফালে ফুৰিছিল আৰু গোটেই মানুহক তেওঁৰ ভাল বাণীবিলাক শুনাইছিল সেইবাবে আজি কবিৰ দাস ইমান প্ৰচল আমাৰ মাজত জীয়াই আছে সেই তাহানি আজিৰ পৰা 700-800 বছৰ আগত জীয়া মানুহজনৰ আজিও আমি পঢ়িব পাইছোঁ গতিকে এইটো এটা প্ৰাসংগিক কথা কিয় আমি পঢ়িব পাইছোঁ তেওঁৰ সঁচাকৈ বাণীবিলাক বহুত গুৰুত্বপূৰ্ণ আমি এই বাণীবিলাক বুজিব লাগিব তেওঁৰ ভাষা খৰিবলি আছিল ব্ৰজ আছিল তেওঁ মিক্স টাইপৰ ভাষা আছিল তেওঁৰ ভাষা অলপ আমাৰ অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰী বিশেষকৈ অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীক অলপ বুজিবলৈ অসুবিধা হয় কিন্তু যদি আমি ভালকৈ চাওঁ কিতাপত যিটো অৰ্থ দিয়া থাকে সেই কবিতাৰ বাণীবিলাকৰ সেইটোৰ লগত যদি আমি সংগতি ৰাখি চাওঁ তেতিয়াহ'লে আমাৰ সহজ হ'ব গতিকে এইটো তোমালোকে ভালদৰে চাবা গতিকে ইতিমধ্যে আমি বহু কথা কবি পৰিচয়ৰ পৰা আলোচনা কৰিলোঁ এইখিনি তোমালোকে বাৰে ৰিপিট কৰি চাবা এইখিনিয়ে মোষ্ট প্ৰবেবলি কুৱেশ্যনখিনি আহে আৰু আমি এটা কথা এইটোও জানিব লাগিব যে তেওঁৰ মৃত্যুটো অলপ ইম্পৰ্টেণ্ট তেওঁৰ মৃত্যু হৈছিল 1518 চনত 1518 চনত তেওঁৰ মৃত্যু হৈছিল এইটো আমি জানিব লাগিব প্ৰায় 120 বছৰ তেওঁ জীয়াইছিল আমাৰ শ্ৰীমন্ত শংকৰদেৱে জীয়া সময়লৈকে তেওঁ 1518 চনলৈকে 1398 পৰা 1518 অৰ্থাৎ 120 বছৰ জীয়াইছিল গতিকে তেওঁ সঁচাকৈ মহান আছিল দিব্য আছিল তেওঁৰ বাণীবিলাক সঁচাকৈ মানুহৰ মাজত ভালদৰে চলিছিল সেইকাৰণে আজিও তেওঁৰ বাণীবিলাকৰ প্ৰাসংগিক আছিল আমি বাণীবিলাক পঢ়োঁতে আমি গম পাম আৰু মই আগতে কৈছোঁ যে শংকৰদেৱেও শ্ৰীমন্ত শংকৰদেৱেও আমাৰ এই কবিৰ দাসৰ গুণানুকীৰ্তন কৰি তেওঁ নিজৰ কীৰ্তন ঘোষাত তেওঁৰ বিষয়ে কৈছে কি কৈছে মই আপোনালোকৰ আগত অলপ কৈ দিছোঁ উৰেছা বাৰাণসী ঠাৱে ঠাৱে কবিৰ গীত সৃষ্ট সবে গাৱে
অৰ্থাৎ উৰিষ্যা এটা ঠাই হয়, বাৰাণসী এইটো ঠাই, গতিকে উৰিষ্যা বাৰাণসী এনেকুৱা ঠাইবিলাকতো কবিৰ দাসৰ শিষ্যসকলে তেওঁৰ এই বাণীবিলাক গাই গাই ফুৰিছে। অৰ্থাৎ তেওঁৰ বাণীবিলাকত এটা সঁচাকৈ এটা গুণ আছিল, এটা যিটো আমি আজি কওঁ ভেলু, মূল্য, এই মূল্য আছিল। সেই মূল্যটো মানুহক জীয়াই থকাৰ, মানুহে কেনেকুৱা ব্যৱহাৰ কৰিব লাগে, গুৰু শিষ্যৰ কেনেকুৱা সম্বন্ধ হ'ব লাগে, মানুহৰ হৃদয়ত প্ৰেম থাকিব লাগে, দয়া থাকিব লাগে, এই কথা সকলো কথাখিনি তেওঁ ধুনীয়াকৈ এই পাঠটিৰ যোগেদি, এই বাণীবিলাকৰ যোগেদি বিয়পাই থৈছিল। সেইবাবে আজি তেওঁ আমাৰ মাজত প্ৰচলন আৰু তেওঁৰ বাণীবিলাক আমি পঢ়িব লাগিছে। তাৰপিছত আমি এইখিনিত আৰু এটা পাম, তেওঁ গোটেই জীৱন যিবিলাক ৰচনা কৰিলে, যিমান তেওঁ ৰচনা কৰিলে, সেই গোটেই ৰচনাখিনি তেওঁৰ बीजक नामेरे प्रसिद्ध হৈছে। एटू मनत थवा जे उनके जितने भी रचना है ये रचना बीजक नाम से प्रसिद्ध हुई है। एटू गम तुमालोके जानिब লাগিব। बीजक नामेरे प्रसिद्ध হৈছে আৰু এই बीजকৰ তিনিটা ভাগ আছে। এটু আমি জানিব লাগিব কি साखी, प्रथमते হলে আমি साखी যেটো আমি আলোচনা কৰিম साखी, তাৰ পিছত আছে सबत, তাৰ পিছত আছে रमेनी। साखी, सबत, रमेनी এই তিনিটা তেওঁৰ এই बीजকৰ ভাগ। গতিকে তেওঁ যিমান বাণীবিলাক আলোচনা কৰিছিল, যিমান তেওঁ গাই ফুৰিছিল, সেই গোটেই বাণীবিলাকক এটা নাম দিয়া হৈছে আৰু এইটো बीजक নামে প্ৰসিদ্ধ হৈছে। আৰু ইয়াৰ তিনিটা ভাগ আছে কি साखी, सबत, रमेनी। এইটো তোমালোকে জানিব লাগিব। তাৰ পিছত মই আগতে ক'লো তেওঁৰ ভাষাটো অলপ ব্ৰজ আছিল, খৰিবলি। গতিকে তেওঁৰ ভাষা কিছুমান বিদ্বানে মহান বিদ্বানে এটা নাম দিব বিচাৰিছে যে কি সধুকৰি पंचमेल खिचड़ी। যে এইটো কোৱেশ্চন হৈ আহিব পাৰে যে पंचमेल खिचड़ी কি, पंचमेल खिचड़ी क्या है। তেতিয়া তোমালোকে লিখিব লাগিব যে पंचमेल खिचड़ी कबीर दास जी के भाषा का नाम है। গতিকে কবিৰ দাসে যি ভাষা ব্যৱহাৰ কৰিছিল ৰচনা কৰিতে पंचमेल खिचड़ी नाम দিয়া হৈছে। গতিকে এইটো আমি জানিব লাগিব। তদুপৰি তেওঁ যিমান তেওঁৰ সাক্ষী আছে, তেওঁৰ বাণীবিলাক আছে, তাত মানুহক মই আগতেও কৈছো যে জ্ঞান, ভক্তি, আত্মা, পৰমাত্মা, প্ৰেম, বৈৰাগ্য এই সকলো কথাখিনি তেওঁ আলোচনা কৰিছে, এই সকলো কথাখিনি বুজাব বিচাৰিছে। গতিকে এইখিনি হৈছে কবিতাটিৰ যিটো কবি পৰিচয়ৰ পৰা আহি থকা প্ৰশ্ন, যিটো আমাৰ ইম্পৰ্টেণ্ট, আমি জানিব লাগিব। গতিকে কবি পৰিচয় আমি ভালদৰে চাবই লাগিব, কাৰণ কবি পৰিচয়ৰ পৰা বাৰে বাৰে বহু প্ৰশ্ন আহে। গতিকে কবি পৰিচয় মই এতিয়া ইমানতে সময় পেলাইছো। তাৰ পিছত আমি মূল পাঠৰ যিকেইটা বাণী আছে সেই বাণীখিনি মই আপোনালোকৰ আগত আলোচনা কৰিছো। আপোনালোকে সকলোৱে ভালদৰে শুনিব। এটা प्रथम তেওঁৰ যি বাণী আছে অলপ ভালদৰে শুনিব। তেওঁ কৈছে যে तेरा साय तुझ में जो बहुपन में बास, कस्तूरी का मिरक जो फिर धुरे घास। যে কি কৈছে আমি ভালদৰে শুনিব লাগিব যে तेरा साय तुझ में অৰ্থাৎ तेरा মানে আমাক ক'ব বিচাৰিছে যে আমাৰ সাই মানে হৈছে ভগৱান। গতিকে আমাৰ ভগৱান আমাৰ হৃদয়তে আছে, আমাৰ ভগৱান আমাৰ হৃদয়ৰ ভিতৰতে আছে। যিও বহুপন মে বাস, যেনেকৈ ফুলত সুগন্ধ থাকে, যে আমাৰ ভগৱান আমাৰ হৃদয়ৰ ভিতৰত আছে, আমাৰ আত্মাত আছে। যেনেকৈ ফুলত সুগন্ধ থাকে, তেনেকৈ আমাৰ ভগৱান আমাৰ আত্মাতেই আছে। কস্তুৰী কা মিৰক জিও ফিৰ ধুনে ঘাস, যেনেকৈ মিৰক মানে হৈছে হৰিণাই কি কৰে, নিজৰ নাভিৰ পৰা এটা পদাৰ্থ ওলায়, যাক কস্তুৰী বুলি কোৱা হয়। সেই কস্তুৰী নামৰ পদাৰ্থটো হৰিণে নিজৰ নাভিৰ পৰা ওলোৱা পদাৰ্থটো ঘাঁহত বিচাৰি ঘাঁহ খাই থাকে। অৰ্থাৎ যে হৰিণাজনীয়ে নেজানে যে মোৰ নাভিৰ পৰা এই কস্তুৰী ওলাইছে, কিন্তু তাই হাবাথুৰি খাই সেই কস্তুৰীকে বিচাৰি ঘাঁহ বন খাই থাকে। অৰ্থাৎ আমাৰ ভগৱান আমাৰ হৃদয়ত আছে, কিন্তু আমি নেজানো, আমি বিচাৰিবলৈ যত্নবান নকৰোঁ। আমি সেইবাবে মন্দিৰ যাওঁ, মছজিদ যাওঁ, গীৰ্জাঘৰ যাওঁ, বিভিন্ন জাতি বৰ্ণ ভাষা মানুহ আছে, সকলোৱে নিজৰ ধৰ্মাৱলম্বী মন্দিৰত যায়। কিছুমানে মন্দিৰত যায়, কিছুমানে গীৰ্জাঘৰত যায়, কিছুমানে মছজিদত যায়। কাৰণ এটাই অৰ্থ যে ভগৱানক বিচাৰিবলৈ। কিন্তু ভগৱান ক'ত আছে বুলি কৈছে কবিৰ দাসে, আমাৰ হৃদয়ত আছে। অৰ্থাৎ আমাৰ বিশ্বাসটোৱে ভগৱান। কবিৰ দাসে এইটো বুজাব বিচাৰিছে ইয়াৰ পৰা যে মানুহৰ ভিতৰতে ভগৱান আছে। যেনেকৈ ফুলত সুগন্ধ থাকে, ঠিক
এই কথাটো মানুহে উপলব্ধি কৰিব নোৱাৰে। যেনেকৈ হৰিণাই নিজৰ নাভিৰ পৰা ওলোৱা সুগন্ধিত কস্তুৰী নামৰ পদাৰ্থটো বিচাৰি নাপায়, ক'ত বিচাৰি থাকে? ঘাঁহ বননিত বিচাৰি থাকে। তো প্ৰথম ষ্টেঞ্জাটো, প্ৰথম শাৰীটো এইটো বুজাইছে, যে ভালকৈ আপোনালোকে পুনৰ ৰিপিট কৰি শুনি ল'ব। তাৰপিছত আমি চাওঁ পুনৰ যে কি কৈছে কবিদাসে, সদ্গুৰু কি মহিমা অনন্ত অনন্ত কিয়া উপকাৰ, লোচন অনন্ত উঘাৰিয়া অনন্ত দিখাৱন হাত। এতিয়া ইয়াত সদ্গুৰু মানে হৈছে ভাল গুৰু, অৰ্থাৎ আমাৰ ভাল গুৰু কোন? ঈশ্বৰ, ভগৱান। যে ভগৱানৰ লীলা, ভগৱানৰ যিটো লীলা আছে সেই মহিমাটোক আমি বুজিব নোৱাৰোঁ, কাৰণ ভগৱানৰ মহিমা অনন্ত, কেতিয়াও শেষ নহয়। অনন্ত কিয় উপকাৰ, অৰ্থাৎ তেওঁ লীলাবিলাক অনন্ত কৰি থৈ গৈছে, আমি বুজিব নোৱাৰোঁ, বহুত লীলা আছে তেওঁ। লোচন অনন্ত উঘাৰিয়া, কিন্তু সেই লীলাবিলাকক চাবৰ কাৰণে কিন্তু এটা দৃষ্টি লাগিব। সেই দৃষ্টিটো ভগৱানক বিচাৰি পাব লাগিব, ভগৱানক চোৱা দৃষ্টি লাগিব মানুহৰ। অনন্ত দিখাৱন হাৰ, কাৰণ আৰু সেই দৃশ্যটো এনেকুৱা হ'ব লাগিব যিটোৱে ভগৱানৰ লীলাবিলাকক চাব পাৰে। অৰ্থাৎ ভগৱানৰ লীলা অপৰম্পাৰ হয়, ভগৱানৰ লগত কেতিয়াও শেষ হ'ব নোৱাৰে, গতিকে তাক চাবৰ কাৰণে এটা কিন্তু দৃষ্টি লাগে। আৰু সেই দৃষ্টি কবিদাসে জ্ঞানৰ দৃষ্টি বুলি ক'ব বিচাৰিছে। জ্ঞান লোচন, জ্ঞান নেত্ৰ, অৰ্থাৎ জ্ঞানৰ দৃষ্টি লাগিব, অৰ্থাৎ ভগৱানৰ সেই লীলাটো বুজিবলৈ। এইটো হৈছে ছেকেণ্ড ষ্টেঞ্জাৰ পৰা। তাৰপিছত আমি থাৰ্ড ষ্টেঞ্জাৰ চাওঁ, কি কৈছে কবিদাসে, গুৰু কুম্ভাৰ শিষ কুম্ভ হে, গড়ি গড়ি কাঢ়ে খোট, অন্তৰ হাত সহাৰ দে বাহাৰ বাহে চোট। ইয়াত এতিয়া আমি গুৰু আৰু শিষ্যৰ সম্বন্ধৰ বিষয়ে জানিম, যে গুৰু কেনেকুৱা, শিষ্য কেনেকুৱা, গুৰুৱে শিষ্যৰ বাবে কি কৰে, এই কথাটো আমি জানিম। যে কি কৈছে কবিদাসে, যে গুৰু কুম্ভাৰ শিষ কুম্ভ হে, অৰ্থাৎ গুৰুজনক কুম্ভাৰ বুলি কৈছে। কুম্ভাৰ মানে কি? যিয়ে মাটিৰ পাত্ৰ তৈয়াৰ কৰে, বহুত কষ্ট, বহুত পৰিশ্ৰম কৰি তেওঁ মাটিৰ পাত্ৰ তৈয়াৰ কৰে। অৰ্থাৎ শিষ কোন আকৌ? শিষ মানে হৈছে শিষ্য, শিষ্য হৈছে কুম্ভ। কুম্ভ মানে সেই যি মাটিৰ পাত্ৰ তৈয়াৰ কৰি হ'ব, মাটিৰ পাত্ৰটো, সেই মাটিৰ পাত্ৰটো কুম্ভ বুলি ক'ব বিচাৰিছে। গড়ি গড়ি কাঢ়ে খোট, অৰ্থাৎ বাৰে বাৰে তেওঁ কষ্ট কৰে, বাৰে বাৰে ভুল হয়, বাৰে বাৰে জটিলতা আহে, যে কেতিয়াও একেবাৰত সেই পাত্ৰটো, কুমাৰজনে সেই পাত্ৰটো তৈয়াৰ কৰিব নোৱাৰে, তাত বহু সমস্যা থাকে। কিন্তু অন্তৰ হাত সহাৰ দে বাহাৰ বাহে চোট, কিন্তু গুৰুজনে কি কৰে, অৰ্থাৎ সেই কুমাৰজনে কি কৰে, যে তেওঁ বাৰে বাৰে তাক হাত দি থপথপাব। তেওঁৰ যিবিলাক ভুল আছে, যদি কিবা বেকা হৈছে, যদি ক'ৰবাত ফুটা হৈ গৈছে পাত্ৰটো, তাক ভালদৰে আকাৰ আকৃতি দিবলৈ যত্ন কৰিব। অৰ্থাৎ গুৰুজনো আমাৰ বাবে তেনেকুৱা, যে আমাৰ শিষ্যই যিমানো ভুল কৰে, শিষ্যই যিমান আমাক সমস্যাৰ সন্মুখীন কৰায়, কেতিয়াবা তেওঁলোকে বেয়া ব্যৱহাৰ কৰিব, তেওঁলোকৰ নৈতিকতা নাথাকিব, কেতিয়াবা তেওঁলোকৰ কোনো দায়িত্ববোধ নাথাকিব, কেতিয়াবা তেওঁ ভুলকৈ আমাৰ আগত ব্যৱহাৰ কৰিব, উচ্চাৰণ ভাল নকৰে, তেওঁৰ ভাষা বেয়া হ'ব পাৰে, কিন্তু গুৰুজনে সদায় তাক বুজি সেই শিষ্যজনক কি কৰিব, তেওঁ ভালৰ ফল ঢাপলি মেলাব, তেওঁক উন্নত কৰাবলৈ চেষ্টা কৰিব। গতিকে সেই কথাটোৱে বুজাব বিচাৰিছে, যেনেকৈ কুমাৰজনে নিজৰ এটা পাত্ৰ তৈয়াৰ কৰোঁতে বহুত তেওঁৰ জটিলতা আহে, বহুত সমস্যা হয়, কিন্তু লাষ্টত তেওঁ এটা পাত্ৰ তৈয়াৰ কৰি ভাল এটা আকৃতি দিয়ে। সেই কথাটোৱে কবিদাসে ইয়াৰ পৰা বুজাব বিচাৰিছে। আপোনালোকে সকলোৱে চাগে বুজি পাইছে। যদি আপোনালোকৰ কিবা যদি অসুবিধা হয়, যদি আপোনালোকে এইটো পাঠটো বুজা নাই বুলি ভাবে, তেতিয়াহ'লে নিশ্চয় মোক আপোনালোকে হোৱাটছআপত মোক ক'ব, বা মেছেজ কৰিব, বা কমেণ্ট কৰি দিব, মই আপোনালোকক ভালদৰে বুজাবলৈ যত্ন কৰিম। তাৰপিছত চাওঁ আমি ফৰ্থ ষ্টেঞ্জা, কি কৈছে কবিদাসে, পোথি পঢ়ি পঢ়ি জগমুৱা পণ্ডিত ভয়ান কৈ, ঢাই আখৰ প্ৰেম কা পৰেশো পণ্ডিত হৈ। অৰ্থাৎ এতিয়া ইয়াত কবিদাসে যে কিতাপ পত্ৰ, মানুহে যে বহুত কিতাপ পত্ৰ পঢ়ে, বহুত জ্ঞান আহৰণ কৰিব বাবে বহুত ডাঙৰ ডাঙৰ শাস্ত্ৰ পঢ়ে, সেই শাস্ত্ৰ কিতাপ অধ্যয়ন কৰিলে যে জ্ঞান পোৱা নাযায়, অধিক শাস্ত্ৰ কিতাপ পঢ়িলে যে কোনো আমি মানুহ জ্ঞানী হ'ব নোৱাৰোঁ, এই কথাটোক বুজাব বিচাৰিছে। তো কবিদাসে কৈছে যে আমি যদি বহু বেছি কিতাপ পঢ়োঁ, মানুহে বহুত কিতাপ পঢ়ি আহিছে, বহুত শাস্ত্ৰ পঢ়ি আহিছে, যে পুথি পঢ়ি পঢ়ি জগমুৱা, পৃথিৱীৰ মানুহে বহুত কিতাপ পঢ়িলে, বহুত শাস্ত্ৰ পঢ়িলে, পণ্ডিত ভয়ো নাকৈ, কিন্তু কোনো পণ্ডিত হ'ব নোৱাৰিলে, কোনো জ্ঞানী হ'ব নোৱাৰিলে। ঢাই আখৰ প্ৰেম কা, কিন্তু যি মানুহে প্ৰেম দি ঢাই আখৰ অলপমান পঢ়িলে, সেই মানুহজনেই পণ্ডিত হ'ব পাৰিলে, সেই মানুহজনেই পণ্ডিত হ'ব। অৰ্থাৎ আমি অধিক পঢ়িব নালাগে, আমি ধ্যান দি, মন দি,
অলপ পঢ়িব লাগিব, কিন্তু তাক ধ্যানপূৰ্বকভাৱে আমি পঢ়িব লাগিব। তেতিয়াই আমি মহান হ'ব পাৰিম, তেতিয়াই আমি পণ্ডিত হ'ব পাৰিম। সেই কথাটো ইয়াৰ পৰা বুজাইছে। তাৰপিছত আমি চাওঁ 5th stanza কি কৈছে, माला फेरत जुग भया फिराना मन का फेर कर का मन का डारी दे मन का फेर। অৰ্থাৎ এতিয়া ইয়াত মনৰ যিটো পবিত্ৰতা, আমি যে মনত এটা শান্তি বিচাৰোঁ, মনৰ বিশুদ্ধতা, সেই তাৰ বিষয়ে কবিদাসে ক'ব বিচাৰিছে। তেওঁ কৈছে যে মালা ফিৰত যুগ ভয়া, অৰ্থাৎ আমি মালা জপি জপি এটা যুগ পাৰ হৈ গ'ল, বহুত যুগ পাৰ হৈ গ'ল। ফিৰা নমন কাফে, কিন্তু মনৰ অশান্তি, মনত থকা অসুবিধাবিলাক, মনত থকা সমস্যাবিলাক, এইবিলাক কিন্তু আঁতৰি নগ'ল। কিয়? কাৰণ আমি হাততে মালা জপি আছোঁ। আমি মনৰ পৰা আমাৰ যিটো পবিত্ৰতা, আমি মনৰ পৰা কিবা এটা যদি আমি এই পবিত্ৰতাটো আনিব লাগিব বুলি আমি চিন্তা কৰা নাই। আমি কেৱল দেখাবৰ কাৰণে ৰাম ৰাম, কৃষ্ণ কৃষ্ণ, ৰাধে ৰাধে এইবিলাক কৈছোঁ, কিন্তু মন দি আমি কোৱা নাই, মন দি আমি মনটোক শুদ্ধ কৰি লোৱা নাই। সেইকাৰণে কবিদাসে কৈছে যে মালা ফেৰত যুগ ভয়া ফিৰা নমন কাফে, যে মালা ফেৰি ফেৰি এটা যুগ পাৰ হ'ল, কিন্তু মনৰ অশান্তি, মনৰ পবিত্ৰতা নাহিলে, মনত অশান্তি হৈ থাকিল। কৰ কা মন কা দাড়ি দে, অৰ্থাৎ কৰ মানে হৈছে হাত, কৰ মানে হৈছে হাত, কৰ কা মন কা দাড়ি দে, অৰ্থাৎ কৰ কা মন কা দাড়ি দে, যে হাতৰ যিটো আছে আমাৰ মালা, সেই হাতৰ মালাটো আমি ত্যাগ কৰিব লাগিব, আমি মনৰ মালা ফেৰিব লাগিব, আমি মনত পবিত্ৰতা আনিব লাগিব। সেই কথাটো ইয়াৰ পৰা বুজাইছে। এইটো হ'ল আমাৰ 5th stanza। এতিয়া আমি 6th stanza চাওঁ। 6th stanza বহুত ইম্পৰ্টেণ্ট আৰু বহুত ভাল। আৰু এই তোমালোকে ভালদৰে এই ব্যাখ্যাবিলাক, এই মই যি তোমালোকৰ আগত ব্যাখ্যা কৰি গৈ আছোঁ, পানীবিলাক বুজাইছোঁ, এইটো ভালকৈ চাবা, কাৰণ এইটো ব্যাখ্যাৰ আহে। ব্যাখ্যা তোমালোকৰ 5 নম্বৰ কাৰণে আহিব। প্ৰসংগ সংগতি দৰ্শাই কৰা ব্যাখ্যা আহে, য'ত প্ৰসংগ লিখিব লাগিব, সংগতি দেখাব লাগিব, ছন্দৰ, তাৰপিছত ব্যাখ্যা কৰিব লাগিব। গতিকে ব্যাখ্যা কৰিবৰ কাৰণে প্ৰথমতে কি, তোমালোকৰ কনচেপ্টটো ক্লিয়াৰ হ'ব লাগিব। তোমালোকে মাষ্ট কনচেপ্টটো ক্লিয়াৰ কৰিবই লাগিব। সেইবাবে তোমালোকে এই কথাটো কি সেইটো ভালদৰে বুজি ল'বা। এতিয়া আমি 6th stanza চাওঁ, যে মই যিটো কৈ আছোঁ যে ইম্পৰ্টেণ্ট, যে সেইটো হৈছে যে জাতি ন পুছো সাধু কি পুছি লিজিয়ে জ্ঞান মোল কৰো তলৱাৰ কা পঢ়া ৰহো ম্যান। কবিদাসে কৈছে যে জাতি ন পুছো সাধু কি, যে এজন সাধু পুৰুষৰ, এজন মানুহৰ, কোনোবা গুণী পুৰুষৰ কেতিয়াও জাতি সুধিব নালাগে। জাতি ন পুছো সাধু কি, তেওঁ কোন জাতিৰ, কোন ধৰ্মৰ, কোন বৰ্ণৰ, সেইটো সুধিব নালাগে। পুছি লিজিয়ে জ্ঞান, আমি কি সুধিব লাগে, তেওঁৰ ভিতৰত কিমান জ্ঞান আছে, তেওঁ আমাক কি জ্ঞান দিব পাৰে, সেই জ্ঞানৰ বিষয়ে সুধিব লাগে। ঠিক তেনেদৰে মোল কৰো তলৱাৰ কা, যে আমি বজাৰত যদি যাওঁ, আমি যদি তলৱাৰ বুলি কৈছে, তলৱাৰ সেই যিটো দা টাইপৰ আমি যে যুদ্ধত বা কিবা আমি কাটোতেই ব্যৱহাৰ কৰোঁ, গতিকে সেই তলৱাৰটোকহে গুৰুত্ব দিব দিছে যদি আমি বজাৰত তলৱাৰ কিনিব যাওঁ। কিয়? কাৰণ তলৱাৰটোৰ পৰাই আমি আমাৰ শত্ৰুবিলাকক মাৰিব পাৰিম, বা আমি নিজৰ প্ৰয়োজনীয় কামটো কৰিব পাৰিম। পঢ়া ৰহন্ত ম্যান, সেই ম্যান যিটো খোল, যিটো তলৱাৰটো ভৰাই থোৱা হয়, সেই খোলটোৱেতো একো নকৰে, সেই খোলটোতো একো কাম নাই, গতিকে খোলটোক থৈ দিব দিছে। পঢ়া ৰহন্ত ম্যান, অৰ্থাৎ যে কোনো জ্ঞানী পুৰুষৰ মানুহৰ কি সুধিব লাগে, জ্ঞানৰ বিষয়ে সুধিব লাগে। সেই মানুহজন কোন জাতিৰ, কোন ধৰ্মৰ, এইটো সুধিব নালাগে, কাৰণ সেই মানুহে আমাক কিবা জ্ঞান দিব, সেই জ্ঞানটোহে আমি আহৰণ কৰিম। সি কি ধৰ্মৰ, কি জাতিৰ, সেইটো সুধি নাথাকোঁ, সেই কথাটো কৈছে। ঠিক তেনেদৰে সেই তলৱাৰ দা, যিটোৱে আমাক কাটিব পাৰোঁ, আমি নিজৰ কামবিলাক সুবিধা কৰিব পাৰোঁ, গতিকে সেই তলৱাৰটোকে গুৰুত্ব দিম। সেই তাৰ ভিতৰত যিটো সোমাই থাকে, ম্যানৰ ভিতৰত তলৱাৰ সোমাই থাকে, গতিকে ম্যানটোক আমি কোনো গুৰুত্ব নিদিম, কাৰণ ম্যানটো তেনেকুৱাই থাকিব দিয়া, ম্যানে একো নকৰে। ঠিক আছে, সেইটো বুজাইছে ইয়াৰ পৰা। তাৰপিছত 7th stanza, এইটো এটা ইম্পৰ্টেণ্ট, এইটো আহে প্ৰায় আমাৰ মেট্ৰিকত আহি থাকে। বুঢ়া जो देखन में चला बुरा न मिलिया कोई जो दिल खोजा अपना मुझसा बुरा ना कोई। যে বুঢ়া जो देखन में चला, অৰ্থাৎ যে কবিদাসে বেয়া খুজিবলৈ বহুত গ'ল, মানুহৰ বেয়া খুজিলে, যে মানুহৰ কেনেকুৱা কি বেয়া আছে, সেই বেয়া খুজিবলৈ তেওঁ বহুত গ'ল, কিন্তু ক'তো তেওঁ বেয়া খুজি নাপালে। তো কাৰো ভিতৰতে, কাৰো অন্তৰতে, কাৰো মানুহৰ অন্তৰত তেওঁ বেয়া খুজি নাপালে। কিন্তু যেতিয়া তেওঁ নিজৰ মনত চালে, যেতিয়া নিজৰ মনতে বিচাৰিলে ভুলবিলাক, তেতিয়া দেখিলে যে কবিৰ দাসৰ ভিতৰতে ইমান বেয়া সোমাই আছে
যে আৰু ক'তো নাই। অৰ্থাৎ ইয়াৰ পৰা কবিদাসে আমাক এইটোৱে বুজাব বিচাৰিছে যে আমি লোকৰ ভুলবিলাক, আমি লোকৰ বেয়াবিলাক খুচৰি থকাতকৈ আমাৰ নিজৰ ভিতৰত থকা ভুলবিলাক খুচৰিব লাগে। আমি লোকক বেয়া দেখাৰ আগত আমি নিজক চাব লাগে আমি কেনেকুৱা। যদি আমি কিবা ভুল কৰিছোঁ সেই ভুলবিলাক আমি ত্যাগ কৰিব লাগে, আমাৰ বেয়াবিলাক আঁতৰাব লাগে। সেই কথাটো ক'বলৈ গৈ কবিদাসে কৈছে যে বুঢ়া যো দেখোন মে চলা বুঢ়া ন মিলিয়কৈ যো দিল খোজা আপনা, অৰ্থাৎ যেতিয়া মোৰ হৃদয় খুজিলে, মোৰ মনটোত মই নিজে বিচাৰিলোঁ যো দিল খোজা আপনা মুঠচা বুঢ়া না কৈ, মোৰ সমান বেয়া আৰু কোনো নাই। মোৰ ভিতৰতে ইমান বেয়া আছে যে মই ক'তো আৰু বিচাৰি নাপাওঁ সেইটো। অৰ্থাৎ সেই কথাটোৱে বুজাব বিচাৰিছে। চাগে বুজি পাইছা সকলোৱে। মই আগতো কৈছোঁ যে যদি বুজিবলৈ কিবা অসুবিধা হয় নিশ্চয় মোক কমেণ্ট কৰিবা, মই এইটো ক্লিয়াৰলি পাৰ্চনেলি হ'লে মই তোমালোকক বুজাই দিম। কিন্তু এই কৰোণা সমস্যাৰ বাবে তোমালোকৰ কিন্তু ক্লাছখিনি ক্ষতি হ'ব নালাগে, এই ভাবিয়ে আমি অনলাইন ক্লাছৰ ব্যৱস্থা কৰিছোঁ। যিমান পাৰা শ্বেয়াৰ কৰি দিবা কিন্তু দেই। তাৰপিছত আছে জিন ধুৰা তিন পাইয়া গহৰে পানী পেট যো বৰা ডুবন দ্বাৰা ৰাহা কিনাৰে বেট। এতিয়া ইয়াত আমি যি মানুহে পৰিশ্ৰম কৰে, যি মানুহে সাহস কৰে, সেই মানুহজনে যে সাফল্যটো পায়, ছাকচেছ পায়, সেই কথাটো আমি বুজিবলৈ পাম। যে কবিদাসে কৈছে জিন ধুনা তিন পায়া গহৰে পানী পেট, যি মানুহে বিচাৰিলে, যি মানুহে কষ্ট কৰিলে, পৰিশ্ৰম কৰিলে, সেই মানুহে সহজে যিকোনো বস্তু পাব পাৰে। সেই মানুহজনে পানীৰ ভিতৰত সোমাবলৈও ভয় নকৰে। যি মানুহে ভয়াতুৰ, যি মানুহে পৰিশ্ৰম নকৰে, সেই মানুহে কিন্তু পানীৰ ভিতৰত নহয়, পানীৰ বাহিৰতহে থাকিব। আৰু তেওঁ বাহিৰত থাকি কৈ থাকিব যে সেই নেযাবি, পানী নেযাবি, পানী ডুবিব পাৰ, পানীত গৈ কি লাভ, একো নাই, তেনেকুৱা ক'ব। কিন্তু যি মানুহ ভয়াতুৰ নহয়, যি মানুহে সাহস কৰে, পৰিশ্ৰম কৰে, সেই মানুহজনে পানীৰ ভিতৰত গৈ যিটো মুকুতা, যিটো আমি মুকুতা বুলি কওঁ, বহুত মূল্যৱান, সেই মূল্যৱান মুকুতাও লৈ আহিব বাহিৰত। যি মানুহে ভয় খাব, যি মানুহে পৰিশ্ৰম নকৰে, সেই মানুহে জীৱনত সফলতা অৰ্জন কৰিব নোৱাৰে। সেই মানুহজনে লোকক বেয়া বেয়াকৈ, লোকৰ আলোচনা কৰি, লোকক বেয়া পৰামৰ্শ দিহে নিজৰ জীৱন অতিবাহিত কৰে। সেই কথাটোৱে বুজাব বিচাৰিছে যে যো বুঢ়া জিন ধুনা তিন পাইয়া গহৰে পানী পেট যো বৰা ডুবন দ্বাৰা ৰাহা কিনাৰে বেট। যে যি মানুহে পৰিশ্ৰম কৰিব, সেই মানুহজনে পানীৰ ভিতৰত সোমাই হ'লেও নিজৰ প্ৰাপ্যটো লৈ আহিব। যে গোটাখৰ নিচিনা, গোটাখৰ মানে জানো যিয়ে পানীত সাঁতোৰে, পানীত ডুবকি লগায়, সেই গোটাখৰৰ নিচিনা পানীত সোমাই নিজৰ প্ৰাপ্যটো লৈ আহিব। কিন্তু যি মানুহে ভয় খাব, সি পানীৰ বাহিৰতে থাকিব। সেই কথাটোৱে কবিদাসে ইয়াত ধুনীয়াকৈ বুজাব বিচাৰিছে। আৰু আমাৰ ইয়াৰ পৰা দুটা ষ্টেঞ্জা আছে, আমি ভালদৰে সেইটো আলোচনা কৰিম, তোমালোকে ভালদৰে মন দিয়া। যে নেক্সট কৈছে কবিদাসে যা ঘট প্ৰেম ন সঞ্চৰে सो घट जान मसान जैसे खाल लोहार की सांस ले तो बिनु प्राण। যে কবিদাসে কৈছে এতিয়া যি হৃদয়ত প্ৰেম নাথাকে, যি মানুহৰ হৃদয়ত প্ৰেম নাই, অৰ্থাৎ প্ৰেমবিহীন শৰীৰ কাৰ নিচিনা, মৃতকৰ নিচিনা, যে মৰা মানুহৰ নিচিনা। কি কৈছে য ঘট প্ৰেম না সঞ্চৰে, ঘট মানে আছে হৃদয়, যে যাৰ হৃদয়ত প্ৰেম নাই, সো ঘট জান মচান, সেই হৃদয় যে শমশানৰ নিচিনা, সেই শমশানৰ মচানৰ নিচিনা বুলি কৈছে। মচান মানে হৈছে মৃতক, যে মৃতকটো এটা প্ৰাণী হৈ আছে কিন্তু তাত কি নাই, জীৱন নাই, প্ৰাণ নাই। গতিকে সি মানুহ কিন্তু তাৰ ভিতৰত কি নাই, প্ৰাণ নাই। গতিকে প্ৰেম নথকা মানুহো তেনেকুৱাই, যে মানুহ আছে কিন্তু তাৰ ভিতৰত কোনো প্ৰাণ নোহোৱা নিচিনা। তাক বুজাবলৈ আকৌ কৈছে যে জেছে খাল লোহাৰ কি सांस ले तो बिनु प्राण। যেনেকৈ কি বুলি কৈছে যে যেনেকৈ এই লোহাৰ পাত্ৰত যিবিলাকে তৈয়াৰ কৰে, লোহাৰে এটা বস্তু যিটো নিজৰ সঁজুলি ব্যৱহাৰ কৰে, তাত কি হয় খালটো যিটো চামৰাৰ থাকে, কিন্তু সেই চামৰাত থাকিলেও কি হয়, সেই চামৰাটো মৰা নিচিনা, কিন্তু সি প্ৰাণ লৈ থাকে। প্ৰাণ লৈ থাকে মানে সি কাম কৰি থাকে, কিবা এটা বস্তুত সি পিটি থাকে, গতিকে কামটো তাৰ পৰা ব্যৱহাৰ কৰিব পৰা যায়, কিন্তু তাত কি নাই, প্ৰাণ নাই। ঠিক তেনেদৰে আমাৰ হৃদয়টো প্ৰেম যদি নাথাকে তেতিয়াহ'লে আমি শমশানৰ মচাৰ নিচিনা হ'ম। গতিকে আমাৰ কোনো এই পৃথিৱীত একো মানে ইয়াত মূল্য নাই। গতিকে আমাৰ ভিতৰত প্ৰেম থাকিব লাগিব, দয়া থাকিব লাগিব। সেই কথাটো ইয়াৰ পৰা বুজাব বিচাৰিছে কবিদাসে। তাৰপিছত আমি লাষ্টৰ লাইন, সেইটো বহুত মষ্ট ইম্পৰ্টেণ্ট, বহুত ভাল লাইন। এইটো আমি আমাৰ জীৱনতো আমি কেতিয়াবা
ব্যৱহাৰ কৰিব পাৰোঁ আমি সকলো যিমান ক'ভিড আছে ইয়াত আমি বাণীবিলাক পঢ়িছোঁ আমি সকলো ব্যৱহাৰ কৰিব পাৰোঁ আৰু আমি প্ৰত্যেক বস্তুক যদি চালি জাৰি চাওঁ এইটোৱে সদায় আমাকে সঁচাকৈ ভাল এটা জ্ঞান প্ৰদান কৰিব তো ইয়াত কৈছে যে कल करे सो आज करे सो अब पल में प्रलय होएगा बहुरी करोगे कब ইয়াত সময়ৰ সন্দৰ্ভত তেওঁ কিছু মত পোষণ কৰিছে তেওঁ বুজাব বিচাৰিছে সময়ৰ মূল্যটো কি ভ্যালুটো কি যে কৈছে যে कल करे सो आज कर অৰ্থাৎ আমি যদি কিবা এটা কাম কালিৰ বাবে থৈছো সেই কামটোক আমি কি কৰিব লাগিব আজিয়ে কৰিব লাগে আৰু যদি আমি আজি বুলি থৈ দিছো আজি নহয় এতিয়াই কৰি পেলাব লাগে যে कल करे सो आज करे सो যে কালি কাৰণে আমি কাম থব নালাগে আজি কাৰণেও থব নালাগে এতিয়া নহয় এতিয়াই কৰি ল'ব লাগে কাৰণ পাছত প্ৰলয় হ'ব পাৰে কিবা এটা সমস্যা আহি যাব পাৰে তেতিয়াতো তুমি কৰিব নোৱাৰিবা তেতিয়াতো আমি কৰিব নোৱাৰিম গতিকে সময়ৰ কামটো সময়ত কৰিব লাগে কাৰণ পাছৰ সময়খিনি কি হ'ব আমি হেতু কোনো ক'ব নোৱাৰো পাছৰ সময়ত ভূমিকম্প আহিব পাৰে পাছৰ সময়ত সুনামি আহিব পাৰে গতিকে আমি ক'ব নোৱাৰো গতিকে সময়ৰ কামটো আমি সময়তে কৰিব লাগে এইটোৱে বুজাব বিচাৰিছে কবিতা আছে ইয়াৰ পৰা গতিকে সেই গোটেই 10টা বাণী মই তোমালোকৰ আগত এনেকৈ ডিসকাস কৰিলো তোমালোকে যদি কিবা বুজিবলৈ অসুবিধা হয় মই পুনৰ কৈছো তোমালোকে মোক কমেন্ট কৰিবা বা WhatsAppত মেছেজো কৰিব পাৰা ভালদৰে চোৱা মই এই ইলেক্টিভ হিন্দীৰ 10ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে বিশেষকৈ মই এই ক্লাছটো আজি কৰিছো আৰু আমাৰ চেনেলত এনেকৈ আমি কন্টিনিউ নবিতভাৱে ক্লাছ দি থাকিম তোমালোকে কেৱল চাবা নিজৰ জ্ঞানৰ বাবে উপযোগী কৰি তোলা আমি যিমান পাৰো তোমালোকক আমি চেষ্টা কৰিছো দিবলৈ কাৰণ সাক্ষীৰ মিনিংয়ে এটা ইয়াত মই অন্তত মই সাক্ষীৰ মিনিংটো কৈ দিছো কাৰণ সাক্ষীৰ মিনিংটোৱে হৈছে যে সাক্ষীৰ পৰা আহিছে আৰু এই সাক্ষীটো লাষ্টত কি বুজাইছে যে প্ৰত্যক্ষ জ্ঞান অৰ্থাৎ আমি যেটো প্ৰত্যক্ষভাৱে পাওঁ জ্ঞান হেতুৱে হৈছে ইয়াৰ সাক্ষীৰ মিনিং গতিকে তোমালোকক জ্ঞান দিব লাগিব আৰু জ্ঞান দিবৰ কাৰণে আমি আহিছো আৰু তোমালোকে যিমান পাৰা শেয়াৰ কৰা লাইক দিবা কমেন্ট দিবা ভুল ভ্ৰান্তি হলে আমাক জনাবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি আৰু আগবাঢ়িবলৈ দিবা ধন্যবাদ